নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিক্ৰুটমেন্ট 2025 সোল্ডাৰ জিডি এণ্ড টেডমেন্স এই পদবিলাকৰ CEE কমন এন্ট্ৰেন্স এক্সামৰ সিলেবাস এই ভিডিওটো জৰিয়তে আপোনালোকক জনাবলৈ বিচাৰিছো এই পদবিলাকৰ CEE এক্সাম কেতিয়া অনুষ্ঠিত হ'ব এটা কোৱেশ্যনত কিমান মাৰ্কস থাকিব টোটাল কিমান মাৰ্কস আহিব কিমানটা কোৱেশ্যন আহিব আৰু লগতে কোনটো পাৰ্টৰ পৰা কিমান কোৱেশ্যন আহিব সকলো বিলাক তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন অকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনত জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2025 ৰ বাবে এপ্লাই কৰা লিংক দিয়া আছে যদি এপ্লাই কৰিব বিচাৰে অতি সোনকালে 10 এপ্ৰিলৰ ভিতৰত আপোনালোকে এপ্লাই কৰি লওক এপ্লাই কৰা লিংক ভিডিওৰ ডেসক্ৰিপচনৰ লিংক দিয়া আছে এতিয়া মই আপোনালোকক এই পদবিলাকৰ সিলেবাস স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো প্ৰথমতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে এবা আমাৰ এক্সাম 13টা ল্যাঙ্গুৱেজত হ'ব আগতে অনলি দুটা ল্যাঙ্গুৱেজত হৈছিল হিন্দী এণ্ড ইংৰাজী মাধ্যমত এক্সাম হৈছিল কিন্তু এতিয়া 13টা ল্যাঙ্গুৱেজত এক্সাম হ'ব ইয়াতে ইংলিশ এণ্ড হিন্দী থাকিবই মালায়ালাম হ'ব কানাডা তামিল তেলেগু পাঞ্জাবী উৰিষ্যা বেংগলী উৰ্দু গুজৰাট মাৰাঠী এণ্ড আসামিজ ল্যাঙ্গুৱেজটো আপোনালোকে এবা এক্সাম দিব পাৰিব এপ্লাই কৰোতে আপোনালোকে আসামিজ ল্যাঙ্গুৱেজটো আপোনালোকে সিলেক্ট কৰি লব আৰু আপোনালোকে আসামিজ মিডিয়ামত এক্সাম দিব পাৰিব তাৰ বাবে ইতিমধ্যে আমি এখন ইবুক লঞ্চ কৰিছো যিখন ইবুকত 2020 ৰ পৰা 2024 লৈকে হোৱা পেপাৰসমূহ সলিউশন হকাৰে এই ইবুকখনত দেখিবলৈ পাব টোটাল পাই 2300 MCQ কোৱেশ্যন এনসাৰ এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব ইয়াতে কমপ্লিট সিলেবাসৰ ওপৰত বনোৱা হৈছে এই ইবুকখনত ইংৰাজী এণ্ড অসমীয়া মাধ্যম আপোনালোকে পাই যাব যদি ইংৰাজী মাধ্যমত দিব বিচাৰে ইংৰাজী মাধ্যমৰ কোৱেশ্যন এনসাৰ পাব আৰু আসামিজ মিডিয়ামত যদি এক্সাম দিব বিচাৰে আসামিজ মিডিয়ামৰ এক্সামো কোৱেশ্যন এনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব ইয়াতে আপোনালোকৰ সকলো বিলাকৰ কোৱেশ্যন এনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব আপোনালোকে এটা অনুমান পাই যাব যে কেনেকুৱা ধৰণৰ কি কোৱেশ্যন আহে ইণ্ডিয়ান আৰ্মিত আপোনালোকে তাতে এই ইবুকখনত দেখিবলৈ পাব যদি আপোনালোকে এই ইবুকখন লব বিচাৰে তেতিয়াহলে ইয়াৰ দাম হৈছে 127 পেমেন্ট কৰি এই নম্বৰটো স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন হোৱাটছআপ যোগেদি আপোনালোকক PDF হকাৰে দি দিয়া হ'ব যদি লব বিচাৰে লৈ লব পাৰে এতিয়া মই আপোনালোকক এই পদবিলাকৰ সিলেবাস মই আপোনালোকক জনাবলৈ বিচাৰিছো প্ৰথমতে আপোনালোকে গম পাইছে 13টা ল্যাঙ্গুৱেজত ইয়াৰ এক্সাম হ'ব এই বিষয়ত আপোনালোকে গম পালে 13টা ল্যাঙ্গুৱেজত ইয়াৰ এক্সাম হ'ব প্ৰথমতে এক্সাম হ'ব আপোনালোকৰ CEE কমন এন্ট্ৰেন্স এক্সাম কম্পিউটাৰ বিচাৰ এক্সাম অনুষ্ঠিত হ'ব যেনেকৈ SSC নিচিনা হয় SSC নিচিনা এক্সাম হ'ব ইয়াতে আপোনালোকৰ জেনাৰেল নলেজৰ কোৱেশ্যন আহিব তাতে আপোনালোকৰ 15টা জেনাৰেল নলেজৰ কোৱেশ্যন আহিব তাতে আপোনালোকৰ 30 নম্বৰ থাকিব নিশ্চয় গম পাইছে এটা কোৱেশ্যনত 2 নম্বৰকে আপোনালোকে দেখিবলৈ পাব জেনাৰেল নলেজৰ পৰা আহিব 15টা কোৱেশ্যন তাতে থাকিব 30 নম্বৰ জেনাৰেল সায়েন্সৰ পৰা কোৱেশ্যন আহিব জেনাৰেল সায়েন্সৰ কোৱেশ্যন আহিব আৰু সায়েন্সৰ কোৱেশ্যন কেনেকুৱা ধৰণৰ আহে আপোনালোকে এই ইবুকখন ললে আপোনালোকে গম পাব জেনাৰেল সায়েন্সৰ কোৱেশ্যন আহিব পাই 15টা কোৱেশ্যন তাৰো থাকিব 30 নম্বৰ টোটাল 60 নম্বৰ কোৱেশ্যন হলে 60 নম্বৰ হলে বাকি মেথছৰ পৰা আহিব 15 নম্বৰ আৰু ৰিজনিংৰ পৰা আহিব 5 নম্বৰ টোটাল 50টা কোৱেশ্যন আহিব প্ৰত্যেকটো কোৱেশ্যনতে 2 নম্বৰকে আপোনালোকে দেখিবলৈ পাব 100 মাৰ্ক টোটাল আহিব তাৰে ভিতৰত আপোনালোকৰ 50টা কোৱেশ্যন আহিব 50টা কোৱেশ্যনত আপোনালোকে কিমান কৰিব পাৰে আপোনালোকে হেতু ওপৰত ডিপেন্ড পৰাপক্ষত আপোনালোকে জেনাৰেল নলেজ আৰু জেনাৰেল সায়েন্সৰ কোৱেশ্যনখিনি আপোনালোকে ভালকে চাবলৈ চেষ্টা কৰক এই দুটা পাৰ্টৰ কোৱেশ্যন যদি আপোনালোকে ভালকে কৰি লয় তেতিয়াহলে আপোনালোকে নিশ্চিন্ত মানে থাকিব পাৰিব কাৰণ 5 মাৰ্ক 100ৰ ভিতৰত 32 পালে আপোনালোকে ফিজিক্যাল টেষ্ট দিবলৈ পাবই যিমান কেণ্ডিডেট পাস কৰে সকলোকে ফিজিক্যাল টেষ্ট দিবলৈ মাতিব 32 যি সকল কেণ্ডিডেটে পায় সকলোকে ফিজিক্যাল টেষ্ট দিবলৈ মাতিব হেকাৰণে আপোনালোকে পৰাপক্ষত ইণ্ডিয়ান আৰ্মিত যদি চাকৰি লম বুলি ভাবিছে তেতিয়া আপোনালোকৰ এটা ভাল মৌকা আপোনালোকে কম নম্বৰ পালেও সিলেকশন হৈ যায় যদি আপোনালোকে ফিজিক্যাল টেষ্টত এটা ভাল মাৰ্কস পাই যায় 100ৰ ভিতৰত যদি 100 ফিজিক্যাল টেষ্টত যদি আপোনালোকে মাৰ্কস পাই যায় তেতিয়াহলে আপোনালোকে ৰিটেন এক্সামত এটা কম নম্বৰ পালে হৈ যায় কিন্তু 5 মাৰ্ক 32 পাবই লাগিব ইণ্ডিয়ান আৰ্মি CEE এই বিষয় আপোনালোকে গম পালে অলপ বেছি আনিবলৈ চেষ্টা কৰিব 45 47 মান যদি আপোনালোকে মাৰ্কস আনি লব পাৰে তেতিয়াহলে আপোনালোকে যদি ভালকে ফিজিক্যাল টেষ্টটো কমপ্লিট কৰিব পাৰে তেতিয়াহলে আপোনালোকে 100% সিলেকশন হ'বই কোপৰা কিমান নম্বৰ আহিলে আপোনালোকে গম পাইছে এটা নেগেটিভ মাৰ্কিং থাকিব যদি আপোনালোকে ৰং এটেম্প কৰিলে আপোনালোকৰ নেগেটিভ মাৰ্কিং থাকিব আৰু ইয়াতে আপোনালোকৰ টাইমিং দিয়া হ'ব 1 ঘণ্টা সময়তে আপোনালোকে 50টা কোৱেশ্যন এনসাৰ আপোনালোকে কম্পিউটাৰ বিচাৰ এক্সামত আপোনালোকে কৰিব লাগিব এই বিষয়ে আপোনালোকে গম পালে আৰু ইয়াৰ এক্সাম হ'ব জুন মাহৰ 2025ত আৰু আপোনালোকৰ হাতত একেবাৰে টাইম নাই অনলি আপোনালোকৰ 2 মাহ আছে এই আপোনালোকৰ মে আৰু জুন এপ্ৰিল মাহ মালে আপোনালোকে গম পাইছে এপ্ৰিল আৰু মে এই দুটা মাহতে আপোনালোকে ভালকে পঢ়িবলৈ টাইম পাইছে ভালকে আপোনালোকে পঢ়ক যদি এপ্লাই কৰা নাই অতি সোনকালে এপ্লাই
কৰি লওক সব মানে ভিডিঅ'কল এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিঅ'টো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ